পৰকীয়া প্ৰেমতকৈ স্বামী ডাঙৰ নহয়। এনেদৰে হেৰাই যাবলৈ ধৰিছে মানৱতাৰ নামৰ মূল্যায়ন শব্দটো। একাংশ বোৱাৰীৰ বাবে এয়া স্বাভাৱিক হৈ পৰিছে। আজি আমি কম ৰমেনৰ পত্নী শৰ্মিলাৰ কথা। আজিৰ ভিডিঅ'টো অৱহেলা নকৰি শেষলৈ চাব। আজি কম ৰমেন আৰু ৰমেনৰ পত্নী শৰ্মিলাৰ কথা। দুয়োৰে আছিল এক সুখৰ সংসাৰ। ভালে ভালে পাৰ কৰিছিল কেইবাটাও বছৰ। দুয়োৰে মাজত নাছিল কোনো হাই কাজিয়া। পত্নীয়ে বিচৰাৰ দৰে সাজপাৰ আনি দিছিল ৰমেনে। ৰমেনে নিজৰ পত্নীক নিজতকৈও বেছি বিশ্বাস কৰিছিল। নিজৰ ধন সম্পত্তি সকলো জমা ৰাখিব দিছিল পত্নী শৰ্মিলাক। কিন্তু পত্নীয়ে যে এনেকুৱা এটা কাম কৰিব বুলি ভবাই নাছিলে ৰমেনে। ৰমেনে এক দুৰ্ঘটনাত বিকলাংগ হৈ পৰিল। বিকলাংগ হোৱাৰ পিছতো ৰমেনে বিশ্বাস কৰিছিল পত্নীক। ইপিনে ৰমেন বিকলাংগ হোৱাৰ পিছত শৰ্মিলাই গোপনে পৰকীয়া প্ৰেম কৰাৰ কথা গমেই পোৱা নাছিল ৰমেনে। পৰকীয়া প্ৰেম গভীৰ হোৱাৰ পিছৰে পৰাই ৰমেনক বহু মিছা কথা কৈছিল শৰ্মিলাই। বিশ্বাসত সেইবোৰ কথাই সঁচা বুলি ভাবিছিল ৰমেনে। এদিন হঠাৎ ৰমেনক কাপোৰ চিলোৱা কথা কৈ শৰ্মিলাই ৰমেনৰ ৩ লাখ টকালৈ পলাই গ'ল। এতিয়া দুৰ্ভগীয়া ৰমেনে পত্নীক বিচাৰি হাহাকাৰ কৰি ফুৰিছে।